নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ সৈতে নিউজ টাইম এনৰ সমূহ দৰ্শক শ্ৰোতা জনাইছো সম্ভাষণ। এতিয়া আহিছো বাতৰিৰ মাজলৈ। বিগত পঞ্চায়ত নিৰ্বাচনত ভুৱা শিক্ষাগতাৰ অৰ্হতাৰ নথিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ মহা বিপদত এজন পঞ্চায়ত প্ৰতিনিধি। চমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ সুন্তলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। সুন্তলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ ৯ নং খেলুখুটি ৱাৰ্ডত সদস্য জহিৰুল হকে সংঘটিত কৰিছে এই ভয়ংকৰ ঘটনা। ইতিমধ্যে ৱাৰ্ডটোৰ পৰা নিৰ্বাচনত পৰাজয় হোৱা নবীৰ হুছেইনে ফাদিল কৰিছে জহিৰুল হকৰ জালিয়াতিৰ সকলো তথ্য। জানিব পৰা মতে ৱাৰ্ড সদস্য জহিৰুল হকে হাতীপাৰা আঞ্চলিক হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰা বুলি ভুৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কিন্তু RTIৰ তথ্যৰ ফাদিল হৈছে সমগ্ৰ ঘটনা। ৯ নং ৱাৰ্ড সদস্য জহিৰুল হকে যিখন বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰা দেখুৱাইছে, সেইখন বিদ্যালয়ৰ পৰা জহিৰুল হকে পৰীক্ষা দিয়া নাই কোনো নথি পত্ৰ। এপিনে বিদ্যালয়ৰ প্ৰধান শিক্ষকেও ভুৱা চাৰ্টিফিকেট বুলি জানিবলৈ দিছে। জহিৰুলে মেট্ৰিক পাছ কৰা বৰ্ষত হাতীপাৰা আঞ্চলিক হাইস্কুলত নাই সেই ৰোল নম্বৰৰ ছাত্ৰ। এই সমগ্ৰ জালিয়াতি সন্দৰ্ভত ভুক্তভোগী নবীৰ হুছেইনে বকো আৰক্ষী থানাত ভুৱা নথিৰে ৱাৰ্ড সদস্যৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা জহিৰুল হকৰ বিৰুদ্ধে দাখিল কৰিছে এখনি এজাহাৰৰ ভিত্তিত বকো আৰক্ষীয়ে চলাইছে জোৰদাৰ তদন্ত। আৰক্ষীৰ এই তদন্তৰ পিছতেই ওলাই পৰিব জহিৰুল হকৰ জালিয়াতিৰ তথ্য। নবীৰ হুছেইনে কৈছো, এই ইতিমধ্যে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ সুন্তলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ 7 নম্বৰ গাঁও পঞ্চায়তৰ আমাৰ 9 নম্বৰ দক্ষিণ হেলহতী গাঁৱৰ যিজন ৱাৰ্ড মেম্বাৰ আছে, তেখেতে ভুৱা চাৰ্টিফিকেট দি নিৰ্বাচন খেলিছিল। তেখেতে যিখন চাৰ্টিফিকেট দিছে হাতীপাৰা আঞ্চলিক হাইস্কুলৰ পৰা, তেখেতে একদম ভুৱা চাৰ্টিফিকেট এখন নিজে বনাই লৈ পেলাই ছাবমিট কৰিছিল। প্লাছ তেখেতে গৰৈমাৰী মাজৰটপ হাই ছেকেণ্ডেৰীৰ পৰা তেখেতে মেট্ৰিক পাছ কৰা উত্তীৰ্ণ হোৱা বুলি দেখাইছিল। কিন্তু আমি জনামতে হাই ছেকেণ্ডেৰী প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিছোঁ, সিহঁতে মানে ডাইৰেক্টলি ডিক্লেয়াৰ দি দিছে ই আমাৰ ছাত্ৰ নহয় বুলি। যিজন জহিৰুল হক নামৰ ল'ৰাজনে নিৰ্বাচনত যি প্ৰতিদ্বন্দ্বিতা কৰিছিল, মোৰ এগেইনষ্টে কৰিছিল, ময়ো অলপৰ কাৰণে হাৰিবলগীয়া হৈছিল। জিকি অহা জহিৰুল হকে ভুৱা শিক্ষাৰ প্ৰমাণ পত্ৰ দি নিৰ্বাচনত জিকিছে, অৰ্থাৎ তেওঁ ৰাইজক বুৰ্বক বনাইছে আৰু তেখেতে ইলেকশ্যন কমিশ্যনাৰক মানে প্ৰতাৰণা কৰিছে। ভাৰতৰ যিখন নিৰ্বাচন আয়োগ আছে, আয়োগৰ লগত ভাৰতৰ সংবিধানক তেওঁ উলংঘা কৰিছে। মই আপোনালোকৰ জৰিয়তে এইখিনিয়ে ক'ব বিচাৰিছোঁ যে অনাগত দিনত কোনো ব্যক্তিয়ে বা কোনো প্ৰাৰ্থীয়ে যাতে ভুৱা চাৰ্টিফিকেট দি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, তাৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে। আমি ইতিমধ্যে আমাৰ ইলেকশ্যন কমিশ্যনাৰক জনাইছোঁ, আমি আমাৰ বকো আৰক্ষী থানাত জনাইছোঁ, আমি DC কোৰ্টত জনাইছোঁ। তো ইতিমধ্যে ছাৰহঁতে হয়তো কামখিনি আৰম্ভ কৰিছে। আমাৰ বিশ্বাস আছে যে ছাৰহঁতে বা DCৰ পৰা কমিশ্যনৰ পৰা কামখিনি সুচাৰুৰূপে পুংখানুপুংখভাৱে আগুৱাই লৈ যাব। আমি আগৰ পৰাই গম পাইছিলোঁ যে তেওঁ মেট্ৰিক পাছ কৰা নাই, কিন্তু পৰ্যাপ্ত পৰিমাণৰ তথ্য আমাৰ হাতত নাছিলে। পিছত আমি RTI মাৰিছিলোঁ, RTIৰ পৰা আমি গোটেইখিনি তথ্য পাবলৈ সক্ষম হৈছোঁ।